Hello everyone, মই প্ৰাচুৰ্য আৰু সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেল। তো আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ্ম ফিলআপৰ বিষয়ে সকলোকে জনাম। তো বহুতে কনফিউজ হৈ আছিল যে গুৱাহাটী, ডিব্ৰুগড়, কটন এই ষ্টেট ইউনিভাৰ্চিটি সমূহৰ ফৰ্ম ফিলআপ কেতিয়া আহিব। তো এতিয়া যদি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ্ম ফিলআপৰ বিষয়ে যদি ডাইৰেক্ট আহোঁ, তো ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ্ম ফিলআপ আমাৰ প্ৰায় এক সেকেন্ড ওকে তো প্ৰায় আমাৰ জুনৰ ফাৰ্ষ্ট উইক মানত আমাৰ দেখা যায়। জুনৰ ফাৰ্ষ্ট উইক মানত আহা দেখা যায় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপটো। কেতিয়াবা মে লাষ্টতো আহি যাব পাৰে। সাধাৰণতে আমাৰ জুনৰ ফাৰ্ষ্ট উইক মানত 10 তাৰিখ মানৰ ভিতৰত বা 7 তাৰিখৰ ভিতৰত ধুনীয়াকৈ ফৰ্ম ফিলআপটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আহি যায়। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এক্সাম হয়, এক্সামটো কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ আগত হয়। যদি মই এক্সাম্পল দিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ যদি এক্সাম হ'ল 14, 15, 16 ঠিক আছে। গুৱাহাটী ইউনিভাৰ্চিটি যদি এক্সাম ডেট হ'ল 14, 15, 16, 14, 15, 16 তেতিয়া কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি এক্সাম ডেট কিন্তু 8, 9, 10 এনেকুৱা ধৰণৰ আমি দেখা পোৱা যায়। মানে গুৱাহাটীতকৈ 5 দিন 4 দিন মান আগত পাতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স সমূহ। তো সাধাৰণতে আমাৰ 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমাৰ জুলাই মাহৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপটো দেখা যায়। এক্সামটো দেখা যায়। ওকে, ডিব্ৰুগড় ইউনিভাৰ্চিটি এক্সামটো জুলাই 5 পৰা 10 ভিতৰত দেখা যায়। আৰু এডমিশনটো কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিতকৈ আগতে হয়। ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্সৰ যিটো এডমিশন হ'ব, তোমালোকৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ মাষ্টাৰ্ছৰ যিটো এডমিশন, সেই এডমিশনটো আমাৰ জুলাই শেষৰ ফালে হয়। আৰু কটনতকৈ আগতে হয়, গুৱাহাটীতকৈ আগতে হয়, আৰু বেলেগ বেলেগ ইউনিভাৰ্চিটিসমূহতকৈ আগতে হোৱা দেখা যায় ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশনটো। তো লাষ্ট ইয়েৰ দেখিছিলোঁ এনেকুৱাকৈ, তাৰ আগৰ বছৰ জুলাই লাষ্টৰ ফালে এনেকুৱা টাইপত দেখিছিলোঁ। 2022 চনত কিন্তু অলপ দেৰিকৈ হৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশনটো। লাষ্ট 2 yearsৰ পৰা দেখি আহিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিতকৈ অলপ আগতে হৈ আছে এডমিশনসমূহ। তো সাধাৰণতে তোমালোকে এই ডেটখিনি এটা প্ৰেডিক্টেবল ডেট ধৰি লোৱা। এক্সামলৈ বেছি দিন নাই, এপ্ৰিল, মে, জুন মাজত 3 মাহ আছে। জুলাই 10 তাৰিখৰ আগততো এক্সামেই হৈ যাব। মাজত 3 মাহ নিজৰ নিজৰ ছাবজেক্টৰ কাৰণে ভালকৈ লাগি যোৱা। আজিকালি কম্পিটিশ্যন বহুত বাঢ়ি গৈছে, ভালকৈ প্ৰিপাৰেশ্যন কৰা তোমালোকে এতিয়া, ঠিক আছে। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী, কটনৰ ফৰ্ম ফিলআপৰ ডিটেইলছ অহাৰ লগে লগে মোৰ চেনেলত গম পাই যাবা তোমালোকে এতিয়া। আৰু বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপ চলি আছে। তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম, TUEE যিটো এন্ট্ৰেন্স এক্সাম হয়, TUEE এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপ বৰ্তমান চলি আছে। তো ইণ্টাৰেষ্টেড ষ্টুডেণ্টসকলে যদি CUET দিয়া নাই, তেতিয়াহ'লে TUEE পৰা তোমালোকে এডমিশ্যন ল'ব পাৰিবা, ঠিক আছে। TUEE পৰা ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিবা যদি CUET তোমালোকে দিয়া নাই। যদি CUET দিছে তেতিয়া CUET পৰা তোমালোকে এডমিশ্যন ল'ব পাৰিবা তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে। তো বৰ্তমান তোমালোকে এইখিনি ভালকে মন দি চাই লোৱা। আৰু নেক্সট তোমালোকক যেতিয়া আপডেট আহিব মই জনাই দিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিমানখিনি পাৰা। ফ্ৰী গাইডেন্স সেশ্যন নিজৰ নিজৰ তোমালোকৰ ছাবজেক্টসমূহত আহি আছে। ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিয়া আছে। নিজৰ নিজৰ বেলেগ বেলেগ ছাবজেক্টৰ হোৱাটছএপ গ্ৰুপসমূহত তোমালোকে জইন হ'ব পাৰিবা। ফ্ৰী গাইডেন্স সেশ্যনৰ লগতে আমাৰ স্পেচিয়েল ষ্টেট ইউনিভাৰ্চিটিৰ কোৰ্চসমূহ এপ্ৰিল মাহত আহি আছে। ইটছ এণ্ড এভৰিথিং আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকে গম পাই যাবা, ঠিক আছে। থেংক ইউ সকলোকে। নতুনকৈ যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।